আপোনাৰ বাইকখনত যদি বগা ধোঁৱা মাৰি আছে তেনেহ'লে এইটো কাম কৰি ল'ব। ধোঁৱা মাৰা একবাৰে ভাল হৈ যাব। আপোনাক নতুন বলক লগোৱাৰ কোনো প্ৰয়োজন নাই। এইটো কৰিলে হৈ যায়, ধোঁৱা ওলোৱা বন্ধ হৈ যায়। তো এনেকৈ কৰিব পাৰে। মই এখন বাইক খুলিছোঁ আৰু বাইকখনৰ ব্লকটো বয়ৰিং কৰিব আনিছোঁ। তো আপোনালোকক দেখুৱাই দিলোঁ কেনেকৈ বয়ৰিং কৰা হয়। এইফালে মেচিনটোত বয়ৰিং কৰি আছে, মানে চাই থাকিব কেনেকৈ বয়ৰিং কৰা হয় ব্লকটো। যদি বাইক আপোনাৰ ধোঁৱা মাৰে বেছিকৈ, তেতিয়া এইটো কাম কৰিব লাগে। তেতিয়া বাইকৰ ধোঁৱা নাইকিয়া হৈ যায়, ধোঁৱা নোলোৱা হৈ যায় আৰু আপোনাৰ বাইকখনে ধোঁৱা নামাৰিব এইটো কাম কৰাৰ পিছত। এয়া এখন বাইক বহুতেই ধোঁৱা মাৰি আছিলে আৰু মই ব্লকটো বয়ৰিং কৰি আছোঁ ইয়াতে। এইটো চিষ্টেমত বয়ৰিং কৰা হয়। চাই থাকক কেনেকৈ বয়ৰিং কৰা হয়। এতিয়া এনেকৈ ব্লকটো কাটি অলপ ডাঙৰ কৰি দিয়া হয় আৰু পিষ্টনটো চেঞ্জ কৰি দিয়া হয়। ফিৰি নাযায় না ফাৰি দিলে উনকেও বানিব পাম জাম হৈছে আৰু কাটব লাগিব এনে ধৰি খালি ভিডিঅ'টো দেখা দিম।